বিষয়বস্তুটো কেনেকৈ আগবাঢ়িম মইতো এওঁলোকে মোক বিৰাট ভাল পায় ভাল পায় মানে বহুত ভাল পায় আৰু তুমি নাভাবিবা যে মোক বেয়া পোৱা মানুহ পৃথিৱীত নাই আছে মোৰ দাদাই চবতকৈ বেছি বেয়া পায় আৰু দাদাৰ কাৰণে তাৰমানে কি হৈছে জানা তোমাৰ যে দাদাই যে দাখলৈ খেলি আহিলে এনেকে ধৰিলে নে এতিয়া পাইছো চোৱা বাহাদুৰ মাৰি পাৰিলো এতিয়া কথা হ'ল কি এইটোৱে আমাৰ ঘৰ মানে ঘৰ আৰু সাধাৰণ এটা ঘৰ মানে দেউতাই প্ৰথমখিনি বাটামি ঘৰ বনালে বহি থাকিলে আমাৰ এনেকে মাতিয়ে থাকিলে কিবা কিবি লৈছো আৰু মাতিয়ে লেপি পেলাই হেৰাই গলে এইপিনে দেখিয়ে থাকে অৱস্থা এইপিনে ঘৰ ঘৰে জানে ঘৰটো ভাগিলে ভাগক ডাঙৰ কথা নহয় ঘৰ ভাগিলে ভাগিব ঘৰ ভাগিলে আকৌ সাজিব পাৰি মানে কিন্তু মনটো চোৱা মন যদি কেতিয়াবা কেনেবাকে ভাগে কিন্তু আৰু দুনাই বহিব নোৱাৰি মোৰো ভাল লগা নাই দাদাই মানে খং কৰি গুচি গৈছে পাপাহঁতেও খং কৰি গুচি গৈছে শুনিছো ডাঙৰৰ আশীৰ্বাদ নাপালে বোলে সংসাৰবোৰ আগ নাবাঢ়ে গতিকে মই ভাবিছো মানে হেৰি এইটো মই আমাৰ ডাঙৰবোৰৰ খং কমালৈকে আমিও অলপ মানে অপেক্ষা কৰো ভালে হৈছে মই মানিছো ভালে হৈছে তোমাৰ দিগদাৰ হ'ব মোৰ জানা মানে তাৰমানে মোক যে ভাল পোৱা কথাটো তোমাৰ মূৰতহে ঘূৰি আছে মইতো নাজানো না এতিয়া তোমাৰ মোৰ পৰা মোৰ মূৰত ঘূৰাবলৈ সময় অকমান লাগিব হয়নে ধনী ঘৰ ছোৱালী এইখন ঘৰত এডজাষ্ট হলে তোমাকো সময় লাগিব খগাল মানুহ ঠাণ্ডা হলে মোকো সময় লাগিব হয়নে হ'ব দিয়া সময় গোটেই সময়কে দিগদাৰ হয় নহয় হা হ'ব সেইমতে হ'ল হ'ব এটা কাম কৰা তুমি ইয়াত থাকিবা মই তাত থাকিম হ'ব মই গাৰু দিবলৈহে আহিছো পাই তুমি এনেকে অহাৰ কাৰণে সন্দেহ কৰিছা জানা ভয় কৰিব নালাগে একো দৰকাৰে নাই ভয় কৰা মই মানে চাই থাকিম ভূটানী আৰু যদি কেনেবাকে ভয় লাগে নালাগে দেচোন যদি কেনেবাকে ভয় লাগে তুমি মোক মাতি দিবা যদি প্ৰথম মাতিবলৈ বেয়া পোৱা তুমি এনেকে দিবা শব্দটো এবাৰ কব হ'ব আৰু যদি ভাল লাগে কি কৰিবা যদি ভাল লাগে এটা কাম